নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আহক আজিৰ বাতৰি যোৰহাট চহৰৰ পানীচকুৱাত সংঘটিত হয় এক হৃদয় বিদাৰক পথ দুৰ্ঘটনা থিতাতে নিহত হয় এগৰাকী 12 বছৰীয়া কিশোৰী ঘটনাস্থলীত উপস্থিত জিলা আয়ুক্ত আৰক্ষী অধীক্ষক জিলা পৰিবহণ বিষয়া আৰু জিলা বন বিষয়া নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটত সংঘটিত হোৱা 13 বছৰীয়া এগৰাকী কিশোৰী নিহত হোৱা স্থানত জিলা আয়ুক্ত পুলক কুমাৰ মহন্ত আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ জিলা পৰিবহণ বিষয়া আৰু জিলা বন বিষয়া উপস্থিত হয় ঘটনা হৈছে ইতিমধ্যে মই ডিটি আৰু ডিএফঅক কৈছোঁ দেৰগাঁৱৰ ফালৰ পৰা আহিছে বুলি কৈছে আৰু আটাইতকৈ আমি আচৰিত হৈছোঁ মই এছ পি মহোদয়ে চালোঁ যে তেওঁলোকে ছাৰ্ভিচ ৰোডত কিয় আহিছে মেইন ৰাস্তাত নোযোৱাই আজিৰ পৰা এইটো আমি তীব্ৰতৰ কৰিব লাগিব আৰু আমি কিছু নিৰ্দেশনা 2 দিনৰ ভিতৰতে ডাম্পাৰৰ ওপৰত দিম কমপ্লিটলি তেওঁলোকে চলিব নোৱাৰাকৈ আৰু দ্বিতীয়তে মই ইতিমধ্যে দ্বিতীয়কো ইয়ালৈ মাতি আনিছোঁ এইখন ডাম্পাৰৰ কমপ্লিটলি লাইচেঞ্চ পাৰ্মিট কমপ্লিটলি আমি কেঞ্চেল কৰিবলৈ কৈছোঁ আৰু কেছটো আমি অলপ বেলেগ ধৰণে ৰেজিষ্টাৰ কৰিম এক্সিডেণ্ট কেছ থাকিলে বেলেগ হয় আৰু বেলেগ হ'লেও বেলেগ হয় কাৰণ আমাৰ সৰু ছোৱালীজনী ঢুকালে এইটো বস্তু আমি অত্যন্ত গুৰুত্ব সহকাৰে লৈছোঁ বাকী যিখিনি ফ'ল' আপ একশ্যনেই হওক ঘৰটো যথেষ্ট বেয়া মই পঞ্চায়তত চেক কৰিব লাগিব আই হাউচ আছে নহ'লে আমি কিবা এটা চিন্তা কৰিব লাগিব ভালদৰে আমি ৰাখিম বাকীখিনি আমি চাম পৰিয়ালটো আমি চাম ভালদৰে ইয়াত বুলিয়ে নহয় ডাম্পাৰৰ ঘটনা গোটেই অসমতে হৈ থকা আমি পাওঁ ডাম্পাৰ আমি ৰেগুলেট কৰিব লাগিব সদায় ডাম্পাৰখিনি হওক এক্সিডেণ্ট ইজ অলৱেজ এক্সিডেণ্ট গতিকে আমি গোটেইখিনি চাব লাগিব আৰু গোটেইখিনি উলিয়াই পেলাই আমি যাতে আৰু চাব লাগিব যাতে আমাৰ আৰু বাকী পথ দুৰ্ঘটনা নহওক দুৰ্ভাগ্যজনক ঘটনা মই নিজেও যথেষ্ট দুখ পাইছোঁ সৰু ছোৱালী ঢুকোৱাৰ কাৰণে উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰাৰ লগতে ডাম্পাৰখনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ লগতে শাস্তিমূলক ব্যৱস্থা ল'বলৈ জিলা পৰিবহণ বিষয়াক নিৰ্দেশ প্ৰদান কৰে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।